পেহেলগামত যি ২৬জনকৈ মানুহক হত্যা কৰিলে ইয়াৰ মেইন দায়ী আমাৰ জন্মটো আমাৰ হাতত নাথাকে। কোনো মানুহ বেয়া নহয়, যেনেকুৱা ধৰণৰ সি সংস্কাৰ পায় তাৰ প্ৰবৃত্তিটো তেনেকুৱা হৈ উঠে। ৰিপিট কৰি থাকোঁ, সেইটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত ষ্ট'ৰ হৈ যায়। পাকিস্তানত যোগাভ্যাস বহুত কম। যদি শাস্ত্ৰ পঢ়িলে হয়, ভগৱত গীতাৰ নলেজ থাকিলে হয়, মানুহখিনি কেতিয়াও বেয়া কাম নকৰিলে হয়। কিছুমানে ক্ষমতাৰ লোভত, কিছুমানে টকা পইচাৰ লোভত, কিছুমানে এই বিবেক যদি আমি ইউটিলাইজ নকৰোঁ তেতিয়াহ'লে সেই পাকিস্তানৰ সেই টেৰৰিষ্ট গীটাৰ নিচিনা অৱস্থা হ'ব। নমস্কাৰ, মই দিব্যজ্যোতি। পেহেলগামত যি ২৬জনকৈ মানুহক হত্যা কৰিলে ইয়াৰ মেইন দায়ী কোন? যদি আমি এইটো এনালাইচিছ কৰোঁ, আমি এনালাইচিছ কৰিলে ইয়াৰ মেইন দায়ীজন আমি বিচাৰি পাম। তাৰ আগতে আমি জানিব খুজিছোঁ যে আমাৰ জন্মটো আমাৰ হাতত নাথাকে। আমি ক'ত জন্ম লাভ কৰিম, আমাৰ মা দেউতা কোন হ'ব, সেইটো আমাৰ হাতত নাথাকে। সেইটো ভগৱানে ডিচাইড কৰে আৰু ডিচাইড হয় আমাৰ কৰ্মফলৰ ওপৰত। আমি যোৱা জন্মত যি কৰ্ম কৰিছোঁ সেই কৰ্ম অনুযায়ী আমাৰ গন্তব্যস্থানটো নিৰ্ধাৰিত হয়। মৃত্যুৰ সময়ত আমি যি ভাবোঁ সেইটো ঠিক তেনেদৰে নেক্সট জন্ম পায় আমাৰ বৈদিক শাস্ত্ৰ মতে, ভগৱত গীতাত উল্লেখ আছে বা বিভিন্ন ধৰণৰ গ্ৰন্থত উল্লেখ আছে। এতিয়া মই কৈছোঁ, আমি জানো যে কোনো মানুহ বেয়া নহয়, সকলো মানুহেই ভাল। তেতিয়াহ'লে প্ৰশ্ন হ'ল যে যদি কোনো মানুহ বেয়াই নহয় তেতিয়াহ'লে তেওঁলোকে নৃশংসভাৱে মানুহজনক, সেই ২৬জন মানুহক কেনেকৈ হত্যা কৰিব পাৰিলে? এইটো যদি আমি এনালাইচিছ কৰোঁ ইয়াৰ সম্পূৰ্ণ ৰিজাল্টটো আমি পাম। ধৰা হ'ল এই মোবাইল ফোনটো বা এই কম্পিউটাৰ, এই লেপটপটো। এই লেপটপটো আমি কিনি আনিছোঁ। কিনি অনাৰ পিছত ইয়াতে আমি কি ছফ্টৱেৰ ইনষ্টল কৰিছোঁ, কি এপ্লিকেশ্যন আমি তাত ইনষ্টল কৰিছোঁ, সেই এপ্লিকেশ্যন মতে সেই লেপটপটোৱে কাম কৰে। ঠিক তেনেদৰে মোবাইলটোতো আমি কি এপছ ডাউনলোড কৰিছোঁ, সেই এপছৰ মতে মোবাইলটোৱে অপাৰেট হয়। এতিয়া আমি মানুহজন আমি জন্ম পাইছোঁ। জন্ম পোৱাৰ পিছত সেই মানুহজন কি পৰিৱেশত সি ডাঙৰ হৈছে, যেনেকুৱা পৰিৱেশত সি ডাঙৰ হয়, যেনেকুৱা ধৰণৰ সি সংস্কাৰ পায় তাৰ প্ৰবৃত্তিটো তেনেকুৱা হৈ উঠে। তেতিয়া সেই এটা বস্তু যেতিয়া ৰিপিট কৰে, প্ৰথমতে আমাৰ মাইণ্ডত আহে। মাইণ্ডৰ পিছত যদি আমি ৰিপিট কৰি থাকোঁ, সেইটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত ষ্ট'ৰ হৈ যায়। যেতিয়া ছাবকনচিয়াছ মাইণ্ডত এটা বস্তু সোমাই যায় তেতিয়া সেইটো অনায়াসে হৈ যায়। তেতিয়া কোনো চিন্তা নকৰে, কোনো মানে ভাল বেয়া কোনো ধৰণৰ বিচাৰ নকৰাকৈ কামটো হৈ যায়। এতিয়া পাকিস্তানত কিছু সংখ্যক, পাকিস্তানৰ কিন্তু সকলো মানুহ বেয়া নহয় যদি আমি ক'ব যাওঁ, কাৰণ তাতেও পাকিস্তানৰ নিচিনা ঠাইতো কৃষ্ণ ভক্ত মানুহ আছে, ভগৱান ভক্ত মানুহ আছে, ৰাম ভক্ত আছে। গতিকে হোল পাকিস্তানখনে বেয়া বুলি আমি ক'ব নোৱাৰোঁ ডাইৰেক্টলি। কিন্তু তাৰ বেছি সংখ্যক মানুহে কুপথে পৰিচালিত হৈ আছে। এতিয়া কেনেকৈ কুপথত পৰিচালিত হৈছে? তেওঁলোকক ধৰ্মান্ধ কৰিছে। ধৰ্মৰ এটা অন্ধ মানুহে যেতিয়া ধৰ্মৰ নাম লয় তেতিয়া মানুহে একো ক'ব নোৱাৰা হৈ যায়। সেইটো মানে ধৰ্মটো ইমান ডাঙৰ, মানে সেই ইমান যে ডাঙৰকৈ ভাবোঁ তাৰ মেইন আমি ৰিজনটোত যাওঁ। সেই ৰিজনটোৱেই হৈছে আমাৰ ছাবকনচিয়াছ মাইণ্ডত কি ইনষ্টল হয়। অলপ আগতে মই যিটো ক'লোঁ যে মোবাইল ফোনটোত আমি যি এপ্লিকেশ্যন ইনষ্টল কৰোঁ সেই এপ্লিকেশ্যন মতে আমাৰ সি কাম কৰিব, মোবাইলটো কাম কৰিব। লেপটপটো যাৰ হাতত পৰে সি যিহত এক্সপাৰ্ট, কোনোবা যদি ভিডিঅ' বনোৱাত এক্সপাৰ্ট সি ভিডিঅ' বনাব বহুত ধুনীয়াকৈ, কোনোবা যদি গেমত এক্সপাৰ্ট সি গেম খেলিব, কোনোবা যদি অনলাইন কিবা কিবি কাম কৰে, টেলিৰ কাম কৰে, যোনে যি এক্সপাৰ্ট হয় সি সেই ডিভাইচটো তেনেকৈ চলাব। আৰু সেই ডিভাইচটো চলাবৰ কাৰণে তেওঁক লাগিব প্ৰশিক্ষণ। সি হয়তো ইউটিউবতে চাওক বা কোনোবা এজন টিচাৰেই চাওক, সেই লেপটপটো তেনেকৈ চলাব পাৰে। ঠিক তেনেদৰে মানুহ এজনেও তেওঁৰ সৰুৰ পৰা কি সংস্কাৰ লৈ তেওঁ ডাঙৰ হৈছে, কেনেকুৱা পৰিৱেশত ডাঙৰ হৈছে, সেই পৰিৱেশ লৈ বা তাক ধৰ্ম হিচাপে কি শিকাইছে, সেই তেনেধৰণে তেওঁৰ কাৰুকাৰ্যবিলাক তেওঁৰ সংস্কাৰ পৰিণত হয়। যি আমি কাৰ্য কৰোঁ সেইটো ছাবকনচিয়াছত সোমায়, আৰু ছাবকনচিয়াছত সোমোৱাটোৱে এক প্ৰকাৰ সংস্কাৰ। যেতিয়া সি সংস্কাৰ হৈ যায় তেতিয়া সি আৰু চিন্তা নকৰে যিকোনো এটা কাম কৰিবৰ কাৰণে। এতিয়া সেই পাকিস্তানৰ মানুহকেইজনে আমাৰ মানুহকেইজনক যি হত্যা কৰিলে তাকো ধৰ্মৰ নাম লৈ কিনে, তো এইটোত তেওঁলোকে গমেই পোৱা নাই সেইটো যে বেয়া কাম। তেওঁলোকৰ মতে সেইটো একদম বেষ্ট কাম কৰিছে। তেওঁলোকে জন্মত যাব বা যি বুলি তেওঁ
ইনষ্টল কৰাইছে ব্ৰেইনত, সেইমতে তেওঁলোকে কাম কৰিছে। তেওঁলোকে গমেই পোৱা নাই এইটো পলাই থকাটো তেওঁলোকৰ মানে এটা এডভেঞ্চাৰ বা এইটো মাৰাটো এডভেঞ্চাৰ। এতিয়া বহুতে চৰকাৰক দায় দি আছে যে চৰকাৰৰ এইটো বিফলতা হৈছে, চৰকাৰে সেইটো তেওঁলোকে সুৰক্ষা দিয়া নাই। এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, যেতিয়া মুম্বাইত হৈছিলে, যেতিয়া পাৰ্লিয়ামেণ্ট এটেক হৈছিলে, তাতে কি সুৰক্ষা কৰ্মী নাছিলে? চ' চাওক, মানুহৰ যি এটা ভগৱানে দিছে ন, ভগৱানৰ সন্তান, তো মানুহৰ কেপাবিলিটি বহুত বেছি। মানুহ এজনে যিটো ডিটাৰমাইন কৰে, যাৰ ডিটাৰমিনেশ্যন যিমান বেছি, সি সেই কামটো যিকোনো প্ৰকাৰে কৰিবই। এতিয়া সি ভাল কাম কৰিব গৈছে নে বেয়া কাম কৰিব গৈছে, সেইটো সি গম পাব লাগিব। সি যদি গম নাপায়, এটা ডিটাৰমিনেশ্যন যদি পূৰা পাক্কা হয়, বেয়া কামত সি আগবাঢ়িছে যেনিবা, সি বেয়া কামটো কৰিব, কাৰণ ভগৱানে তেনেকেই সৃষ্টি কৰিছে মানুহক, যে ডিটাৰমিনেশ্যন যদি এবাৰ লৈ যাওঁ, আকৌ যি থাকক সি কামটো কৰিব, ফুল শুদ্ধ তাৰপিছত গম নাপায়। তো সেইকাৰণে কৈছোঁ যে সংস্কাৰ, ধৰ্মান্ধ। এতিয়া পাকিস্তানত যোগাভ্যাস বহুত কম। এতিয়া আহিছোঁ যোগাভ্যাস, কেনেকৈ যোগাভ্যাস যদি কৰিলে হয় মানুহখিনি তেনেকুৱা নহ'ল হয়, যদি শাস্ত্ৰ পঢ়িলে হয়, ভগৱদ গীতাৰ নলেজ থাকিলে হয়, মানুহখিনি কেতিয়াও বেয়া কাম নকৰিলে হয়, বা তেওঁলোকে যদি নিজৰ শাস্ত্ৰখিনি খুব ভালকৈ অধ্যয়ন কৰিলে হয়, তেতিয়াও এই কাম নকৰিলে হয়। ভগৱদ গীতাত অহিংসাৰ কথা কৈছে। এইফালে আপুনি চাব অষ্টাংগ যুগত পতঞ্জলি যোগসূত্ৰ, তাৰপিছত ভগৱদ গীতা, এই দুয়োখন আমাৰ শাস্ত্ৰত অহিংসাৰ বিষয়ে কৈছে। অহিংসা মানে কি? অহিংসা মানে হৈছে যে কাকো কষ্ট নিদিয়া। চাব দেই, কিমান ধুনীয়াকৈ বৰ্ণনা কৰা আছে যে কাকো কষ্ট নিদিয়া। কষ্ট তিনি প্ৰকাৰে দিব পাৰি। এটা হৈছে আমি ফিজিকেলি, যিটো সেই পাখণ্ডকেইটাই কৰিলে। এটা হৈছে ভাৰ্বেলি, যিটো এতিয়া গোটেই গালি গালাজ চলি আছে। এটা হৈছে মেণ্টেলি, যিটো ফুল প্লেনিঙত চলে। ফিজিকেল হোৱাৰ আগতে মেণ্টেল প্লেনিং হয়। চ' সেই মেণ্টেলি, ফিজিকেলি, ভাৰ্বেলি, এই তিনি প্ৰকাৰে যেতিয়া মানুহক কষ্ট দিয়ে, সেইটো হৈছে হিংসা। এতিয়া সেই তিনি প্ৰকাৰে যদি কষ্ট নিদিয়ে, নিজক কণ্ট্ৰল কৰে, সেইটো হৈছে অহিংসা। আৰু ভাৰতখন হৈছে আমাৰ এখন, মেক্সিমাম মানুহে আমাৰ অহিংসা ধৰ্ম পালন কৰে। আমাক সৰুৰ পৰা সেইটোৱে আমাৰ সংস্কাৰ দি আহিছে। কিন্তু ইয়াতে এটা কথা উল্লেখনীয় যে হিংসা সহ্য কৰি থকাটো কিন্তু অহিংসা হ'ব নোৱাৰে। বাৰপতি যদি আপুনি হিংসা সহ্য কৰি আছে, সেইটো কেতিয়াও অহিংসা নহয়। এতিয়া সেইকেইটা সম্পূৰ্ণভাৱে আততায়ী হ'ল। এতিয়া আহিছোঁ আততায়ী কেনেকৈ বনিলে? যে এই যে সিহঁতৰ সৰুৰ পৰা যে ভুল ধাৰণা কিছুমান মনত সোমাই আহিলে, তো সিহঁতে যদি শাস্ত্ৰৰ জ্ঞানখিনি থাকিলে হয়, সিহঁতক যদি গাইড কৰিলে হয় সৰুৰ পৰা, তেতিয়াহ'লে কেতিয়াও সিহঁতে ইমান ধৰণৰ বেয়া কামত লিপ্ত নহ'ল হয়, সেনেকুৱা কুসংস্কাৰ সিহঁতৰ নহ'ল হয়। সেই মানুহখিনিক কোনে এনেকৈ বিপথে পৰিচালিত কৰিছে? যোনে বিপথে পৰিচালিত তেওঁলোকক কৰিছে, তেওঁলোকেও বিপথে পৰিচালিত হৈ আছে। মানুহৰ জীৱনটো অকল থকা, খোৱা, পইচা এইখিনিয়ে জানো, মৃত্যুৰ পিছত দেখোন সকলো শেষ বুলি ভাবে। কিন্তু মৃত্যুৰ পিছতো এটা আৰু জীৱন থাকে, সেই গোটেইবিলাক শাস্ত্ৰ অধ্যয়ন কৰিলেহে গম পোৱা যাব। মৃত্যুৰ পিছততো আৰু জীৱন আছে। যেনেদৰে এই আমি জীৱনটো পাইছোঁ, বৰ্তমান কোনোবা এখন দেশত আমি জন্ম পাইছোঁ, কোনোবা মা দেউতা আমি পাইছোঁ, এইটোতো কৰ্মফল অনুযায়ীহে পাইছোঁ। বিভিন্ন কাৰণত আমাক ভগৱানে পাহৰাই দিয়ে। আৰু যদি আমি ডিটেইলছ আমি অধ্যয়ন কৰোঁ, আমি সেইটো হয়তো গম পাম যে কিহৰ কাৰণে আমাক পাহৰাই দিয়ে, বা পাষ্ট লাইফ ৰিগ্ৰেশ্যন কৰি আকৌ সেই বস্তুবিলাকো জানিব পাৰি যে আমি কিহৰ কাৰণে পাহৰিছোঁ। চ' মুঠৰ ওপৰত সেই মানুহখিনি সম্পূৰ্ণভাৱে ধৰ্মান্ধ হৈছে। তেওঁলোকে মূল সুঁতিৰ পৰা আঁতৰি গৈছে। তেওঁলোকক বিপথে গাইড কৰিছে। কি কৰিব লাগে, মানুহৰ জীৱনৰ মেইন উদ্দেশ্য কি, সেই বিষয়ে তেওঁলোকক কোনো ধৰণৰ গাইড কৰা নাই। আৰু ধৰ্মৰ নামত তেওঁলোকে বিপথে পৰিচালিত হৈ আছে। চ' তেওঁলোকে ভগৱদ গীতা অধ্যয়ন কৰিব লাগে। অষ্টাংগ যোগ, য'ত দিয়া আছে অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য, অপৰিগ্ৰহ, নিয়মত শৌচ, সন্তোষ, তপ, স্বাধ্যায়, ঈশ্বৰ প্ৰণিধান, তাৰপিছত আসন প্ৰণাম, এইবিলাক যদি তেওঁলোকে শাস্ত্ৰ অধ্যয়ন কৰে, তেতিয়াহ'লে পৃথিৱীৰ কোনো ঠাইতে কেতিয়াও
এনেকুৱা ধৰণৰ দুষ্কৰ্ম নহয় আৰু মানুহে খুব সুন্দৰভাৱে মানুহৰ জীৱনৰ মেইন যি উদ্দেশ্য সেই উদ্দেশ্যৰ ফালে তেওঁ আগবাঢ়িব পাৰিব। গতিকে এতিয়া কৰ্মফল হিচাপে যেনে কৰ্ম তেনে ফল। এতিয়া পাকিস্তানে যি কুকাৰ্য কৰিলে তাৰ কাৰণেতো এতিয়া উচিত শাস্তি পাবই। চ' সেইটো কৰ্মফল পাবই। যোনে যেনেকৈ কৰ্ম কৰে সি তেনেকৈ কৰ্মফল পাবই। গতিকে সেই কৰ্মফল বোলা এটা বস্তু আছে, সেইবিলাক জানিব লাগে। গতিকে এই গোটেইবিলাক জানিবৰ কাৰণে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে। আমি মানুহৰ জীৱনটো নিজৰ ইচ্ছামতে আমি যদি পৰিচালিত কৰোঁ সেই তেনেকৈ আমি কৰ্মফল পাম। গতিকে আমি শাস্ত্ৰৰ তত্বাৱধানত থাকি, এজন গুৰু গাইডৰ তত্বাৱধানত থাকি যদি আমি জীৱনটো অতিবাহিত কৰোঁ তেতিয়া আমি মূল সুঁতিত যাব পাৰিম। আমাৰ মানুহৰ জীৱনৰ যি মূল উদ্দেশ্য লক্ষ্য সেইফালে আমি ধাৱমান হ'ব পাৰিম। আৰু নহ'লে অকল আমি ভালে থাকিলেই নহয়, আমাৰ ছাৰাউণ্ডিংটো আমি ভালে ৰাখিব লাগে। এতিয়া ইণ্ডিয়াৰ মানুহ যদি ভালে আছিলে, সেই মানুহকেইজনৰ কি পাপ আছিলে তাতে যে গৈছিলে, নিজৰ ঠাই তাতে গৈছে, আহি বাহিৰৰ পৰা মাৰিছে। 24 আৱাৰ আপুনি কেনেকৈ আপুনি নিজক তেনেকৈ চাই থাকিব? যদি আপুনি ভাল আছে, ইমান সুৰক্ষা কৰ্মীৰ মাজতো মানুহ মাৰি দিয়ে। সেইটো এতিয়া সেই ঠাইটোত আৰ্মি আছিল নাছিল এইটো এটা বিবাদ চলি আছে। এতিয়া মই কৈছোঁ যে বিভিন্ন ধৰণৰ মানুহ থকাৰ পিছতো, মই ইয়াৰ আগতে ডিছকাছ কৰিলোঁ যে বিভিন্ন ধৰণৰ মানুহ থকাৰ পিছতো যদি এজনে খুব ডিটাৰমাইন হয় সি বেয়া কামটো কৰিবই। গতিকে সেই ডিটাৰমাইন যাতে ভাল কামত খটায়, প্ৰত্যেকৰে সেই ডিটাৰমিনেশ্যন কেপাচিটিটো থাকে, সি যাতে সেইটো ভাল কামত খটায় তাৰ কাৰণে কেৱল আমাক শাস্ত্ৰ আৰু প্ৰকৃত গুৰুই আমাক মাৰ্গদৰ্শন কৰিব পাৰে। নহ'লে এনেকৈ যধে মধে হ'লে এতিয়া মৰক, সিহঁতে মৰিব। এতিয়া মনে মনেতো নাথাকে, গভৰ্ণমেণ্ট আমাৰ মনে মনে নাথাকে, চব খঙৰ উত্তাৱল হৈ আছে। গতিকে সিহঁতে মৰিব এতিয়া। চ' মৰাৰ আগতে এইটো এটা শিক্ষা যে যেনে কৰ্ম তেনে ফল। এতিয়া আমাৰ দেশতো বহুতে এতিয়াও বিপথে পৰিচালিত হৈ আছে। তেওঁলোকৰ ছফ্টৱেৰবিলাকত এটা বেলেগ বেয়া ছফ্টৱেৰ তেওঁলোকে ইনষ্টল কৰিছে মনত। কিছুমানে ক্ষমতাৰ লোভত, কিছুমানে টকা পইচাৰ লোভত, কিছুমানে বিভিন্ন কাৰণত তেওঁলোকে বিপথে পৰিচালিত হৈ আছে। আৰু তেওঁলোকক উদ্দেশ্যি এই ভিডিঅ'টো বনালোঁ যাতে আপোনালোকে খুব কম দিনত নিজৰ স্থিতিটো চাওক, আপুনি কোন ঠাইত আছে, আপুনি শাস্ত্ৰমতে আছে নে আপোনাৰ নিজৰ মনৰ ভ্ৰান্তি মতে আছে, বা কাৰোবাৰ উচতনিত আপুনি কাম কৰি আছে। গতিকে গোটেইখিনি আপুনি এনালাইচিছ কৰক। কিয়নো ভগৱানে আমাক বিবেক দিছে, সেই বিবেক যদি আমি ইউটিলাইজ নকৰোঁ তেতিয়াহ'লে সেই পাকিস্তানৰ এই টেৰৰিষ্টকেইটাৰ নিচিনা অৱস্থা হ'ব। থেংক ইউ।